আমি বৰগুলি ব্ৰাদাৰ্ছ ক্লাবৰ সৌজন্যত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণিত আমি 3দিনীয়া কাৰ্যসূচীৰে ভলীবল খেল অনুষ্ঠিত কৰিছোঁ। যথেষ্ট ৰাইজসকলৰ সঁহাৰি পাইছোঁ। তেওঁলোকে টিকেট কাউণ্টাৰৰ পৰা টিকেট সংগ্ৰহ কৰি তেওঁলোকে খেল উপভোগ কৰিছে। কলিয়াবৰ সমজিলা আয়ুক্তৰ অন্তৰ্গত বৰগুলি এটা পিছপৰা অঞ্চল। এই পিছপৰা অঞ্চলত আমি বৰগুলি ব্ৰাদাৰ্ছ ক্লাবে 3 বছৰ ধৰি আমি দিবানৈশ ভলীবল খেল অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ জুবিনদাৰ যিহেতু জুবিনদা আমাৰ মাজৰ পৰা আকস্মিক মৃত্যুৱে আমাৰ মৰ্মাহত কৰিছে, ইয়াৰ বাবে আমি জুবিনদাৰ নামেৰে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। খেলত যথেষ্ট ৰাইজৰ সঁহাৰি আৰু দলসকলৰ অংশগ্ৰহণে ৰাইজক উৎসাহিত কৰিছে। আজি খেলখন কোনো উদ্বোধন কৰিছে? আমাৰ খেলখন উদ্বোধন কৰিছে আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ প্ৰাক্তন গাঁওবুঢ়া তাহিৰুদ্দিন গাঁওবুঢ়া। লগতে আমাৰ মাজত উপস্থিত আছিলে বৰগুলি গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক মেম্বাৰ আৰু আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলো আছিলে। আৰু অতিথি হিচাপে 2জন ব্যক্তিক আমি ৰূপহী যুৱ নেতা আনোৱাৰ হুছেইনক মাতিছিলোঁ। এইকেইটা মানুহৰ প্ৰচেষ্টাতে আজি খেলখন উদ্বোধনী কৰা হৈছিলে। আজি কোন দলৰ মাজত খেল অনুষ্ঠিত? খেলখন আজি আমাৰ মাজত খেলখন উদ্বোধনী খেলখন আছিলে বঙাইগাঁও আৰু বকুৱামাৰীৰ মাজত প্ৰথম খেলখন হৈছিলে, আৰু দ্বিতীয় খেলখন বৰগুলি যুৱ সংঘ আৰু নগাঁও 7 ষ্টাৰ ক্লাবৰ মাজত হৈছে। ফাইনেল খেলখন আমি 24 তাৰিখে চূড়ান্ত ফাইনেল খেলখন অনুষ্ঠিত কৰিম। ফাইনেল খেলখনত আমি লটাৰীৰ ব্যৱস্থাও কৰিছোঁ। যিসকল খেলপ্ৰেমী ৰাইজ আছে তেওঁলোকে টিকেট কাউণ্টাৰৰ পৰা টিকেট সংগ্ৰহ কৰি খেলখন উপভোগ কৰিব পাৰিব। চূড়ান্ত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল উপভোগ কৰিব পাৰিব। লগতে লটাৰীও পুৰস্কৃত পাব। হয়, আমি প্ৰথম পুৰস্কাৰ হিচাপে 25,001 টকা আৰু বিজেতা দলৰ কাৰণে আমি 15,001 টকা মাননি ধাৰ্য কৰিছোঁ। লগতে ট্ৰফি থাকিব। দৰ্শকসকললৈ এটাই অনুৰোধ থাকিল যে আমি যিহেতু পিছপৰা অঞ্চলত যুৱ প্ৰজন্মৰ কাৰণে উৎসাহিত কৰিবৰ কাৰণে আমি এটা ভলীবল খেল অনুষ্ঠিত কৰিছোঁ। এই খেলখন উপভোগ কৰক। বৰ্তমান নৱপ্ৰজন্মই খেলসমূহৰ পৰা আঁতৰি তেওঁলোকে মোবাইলত অনলাইন গেমৰ প্ৰতি আসক্ত হৈছে। তেওঁলোকক মই এটাই কথা অনুৰোধ কৰিম যে খেল হৈছে এটা শিক্ষাৰ অংশ। শিক্ষাৰ দ্বাৰা মানুহৰ সৰ্বাংগীন উন্নয়ন হয় বা শাৰীৰিকভাৱে নিজকে সুস্থ বা মানসিকভাৱে সুস্থ কৰি ৰাখে। খেলৰ লগত আমাৰ ওতপ্ৰোতভাৱে জড়িত হৈ থকাৰ বাবে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। ৰাইজক যাতে খেলখন উপভোগ কৰি নিজকে উৎসাহিত কৰিব পাৰে আৰু নৱপ্ৰজন্মই যাতে খেলখন আঁকোৱালি লৈ যাতে অনলাইন গেমৰ পৰা তেওঁলোকে বিৰত থাকি এই খেলৰ লগত জড়িত হৈ থাকে, ইয়াৰ উদ্দেশ্যৰে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণিত বৰগুলি ব্ৰাদাৰ্ছ ক্লাবৰ সৌজন্যত আয়োজিত দিবানৈশ ভলীবল খেলৰ আজি শুভ উদ্বোধন খেলখন অনুষ্ঠিত হৈ গ'ল। আৰু বৰগুলি ব্ৰাদাৰ্ছ ক্লাবৰ সমূহ সদস্য আৰু সমূহ ৰাইজৰ বহুত কষ্ট আৰু ত্যাগৰ বিনিময়ত আমি আজি খেলখন এই সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিছোঁ। বৰগুলি ব্ৰাদাৰ্ছ ক্লাবৰ সমূহ সদস্যই দিনে নিশাই যি কষ্ট কৰিছে, এই কষ্টৰ বিনিময়ত আজি আমি এনেকুৱা সুন্দৰ খেল উপভোগ কৰিব পাৰিছোঁ। আজি আমাৰ 4টা টিমৰ খেল অনুষ্ঠিত হৈছে। বঙাইগাঁও বনাম বৰগুলি বনাম বঙাইগাঁও, আৰু এটা খেল অনুষ্ঠিত হৈছে আপোনাৰ নগাঁও 7 ষ্টাৰ ক্লাব বনাম বৰগুলি যুৱ সংঘ। ব্ৰাদাৰ্ছ ক্লাবৰ যিটো আজি সৌজন্যত যিটো ভলীবল খেল অনুষ্ঠিত কৰা হৈছে, তাৰ আমাৰ ফাইনেলৰ দিনা আমাৰ ৰূপহী সমষ্টিৰ বিধায়ক মৌলুদা চাহাবক নিমন্ত্ৰণ কৰা হৈছে। আমাৰ আশা আছে যে দলীয় কাৰ্যসূচী কিবা নাথাকে, আমাৰ ফাইনেল খেলত আমাৰ ইয়াত উপস্থিত থাকিব। আৰু আমাৰ ৰাইজক অনুৰোধ জনাওঁ যে ফাইনেল খেলত আমাৰ যিমান বৰগুলি, বুৰবন্দা, বকুৱামাৰী, আমবাগান ৰাইজ আছে যাতে খেলত চাবৰ কাৰণে অনুৰোধ জনালোঁ। এইখিনি।